এডুকেশ্যন জাৰ্ণি চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ আৰু সেই ৰিক্ৰুটমেণ্টটো হৈছে এপেক্স বেংক লিমিটেডৰ তৰফৰ পৰা ওলোৱা। তো এই এপেক্স বেংকৰ তৰফৰ পৰা 120টা এছিষ্টেণ্ট পষ্টৰ বাবে অনলাইন আবেদন খোল খাইছে। তো যিসকল ইণ্টাৰেষ্ট আৰু এলিজিবল কেণ্ডিডেট আছে তেওঁলোকে অনলাইনৰ যোগেদি এই পদসমূহত আবেদন কৰিব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটোত সৰু ডাঙৰ সকলো জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আগতীয়াকৈ দিয়া হয়। গতিকে বলকচোন এই এপেক্স বেংকত আবেদন কৰিবলৈ হ'লে কি শিক্ষাগত অৰ্হতা লাগে, চেলাৰী কিমান, আবেদন কৰাত লাষ্ট ডেট কোনদিনা আদি কথাসমূহ আলোচনা কৰোঁ। তো ইয়াৰ যিটো বিভাগত পদ খালী হৈছে সেই বিভাগটো হৈছে এছিষ্টেণ্ট, যাৰ পদ খালী আছে 120টা আৰু ইয়াৰ চেলাৰী হৈছে ষ্টাৰ্টিং 18,730 টকাৰ পৰা আৰম্ভ হৈ 68,040 টকা, লগতে গ্ৰেড পে 4,400 টকা। তো ইয়াৰ অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে দ্য আছাম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেড। তো এই পদটো আপুনি অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। লগতে ইয়াৰ এটা ইমেইল এড্ৰেছ দিয়া আছে, যিটো আপুনি হেল্পলাইনত বা কিবা যদি ইয়াৰ বিষয়ে সুধিব লাগে তেনেহ'লে এই ইমেইলটোৰ যোগেদি আপুনি সুধিব পাৰে। এইবাৰ চাওঁ আহকচোন এই বেংকটোত কোনসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। তো ইয়াত আবেদন কৰিবলৈ যিসকল এলিজিবিলিটি কেণ্ডিডেট হয় তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়াহে আপুনি এই বেংকটোত আবেদন কৰিব পাৰিব। লগতে ইয়াৰ বয়সৰ সীমা হ'ল 21 বছৰৰ পৰা 34 বছৰলৈ। এই পদটোত আবেদন কৰিবলৈ আপোনাৰ শিক্ষাগত অৰ্হতা হ'ল আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে মিনিমাম 45 মাৰ্ক থাকিব লাগিব আৰু আপোনাৰ কম্পিউটাৰৰ ওপৰত ভাল নলেজ থাকিব লাগিব, তেতিয়াহে আপুনি এই এপেক্স বেংকটোত আবেদন কৰিব পাৰিব। লগতে এই পদটোত আবেদন কৰিবলৈ হ'লে আপুনি লোকেল লেংগুৱেজ জানিব লাগিব, তেতিয়াহে এই পদটোত আবেদন কৰিব পাৰিব। তো যিসকল কেণ্ডিডেটে এই পদটোৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে মিনিমাম 650 টকা এটা অনলাইনৰ যোগেদি পে'মেণ্ট কৰিব লাগিব। তো যিসকল ব্যক্তিয়ে এই পদসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত লগ ইন কৰাৰ পিছত আপোনাৰ যিখিনি এডুকেশ্যন ডিটেইলছ আছে সেইখিনি আপলোড কৰিব লাগিব। কৰাৰ পিছত আপুনি 650 টকা এটা পে' কৰিব লাগে, সেইটো পে' কৰিব লাগিব। আৰু যদি আপুনি এই সময়ত আবেদন কৰিব বিচাৰে তেনেহ'লে কেনেদৰে আবেদন কৰিব। তো এই সময়ত আবেদন কৰিবলৈ হ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ অফিচিয়েলি লিংক দিয়া থাকিব, তাত গৈ তলৰ ফালে আহি ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্মত কাষত থকা ৰঙা ৰঙৰ ক্লিক হিয়াৰত ক্লিক কৰাৰ পিছত আপুনি ইয়াত সকলোখিনি কেনেদৰে আবেদন কৰিব লাগে সকলোখিনি। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো হ'ল প্ৰথমে আপোনাৰ ৰিটেন এক্সাম হ'ব, তাৰপিছত পাৰ্চনেল ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউ পাছ কৰাসকলে ইয়াত চাকৰি পাই যাব। তো আজি ভিডিঅ'টো আছিল ইমানখিনিলৈ।